গতিকে শুনি লওক ভালকে ধুই লগে লগে এল'ভেৰা জেল লগাব দিনত 2-3 বাৰ লগাব আৰু ঔষধটো লগাই 5 মিনিটত ধুই দিব নোধোৱাকে অত্যন্ত ধুই নাথাকিব লগাই তুৰন্ত ওলাই যাব 5 মিনিটত ধুই দিব ধুই লগে লগে এল'ভেৰা জেল লগাই দিব নহ'লে ওপৰৰ ছালটো আপোনাৰ চৰাতে ধৰাৰ নিচিনা লাগিব লগে লগে এল'ভেৰা জেল লগাই দিব ধুনীয়া ঠাণ্ডা পৰি যাব ঠিক আছে দিনত 2-3 বাৰ এল'ভেৰা জেল লগাব এসপ্তাহ লগাব লাগিব ঘামচিবিলাক এসপ্তাহমান থাকিব এই ঘামচিবিলাক যিবিলাক ওলাব এসপ্তাহমান থাকিব বুজি আছে এসপ্তাহমান আপুনি যাওক বাহিৰত খৰাতকে ইয়াতে নাথাকিব আপুনি ধুই এনে ছেকেণ্ড টাইমৰ আছিল সেইটো লাইন ফাৰ্ষ্ট টাইমৰ সেইটো নলগাবা তোমালোকে লগে লগে এল'ভেৰা জেল সানি দিব এসপ্তাহমান আপোনালোকে এল'ভেৰা জেল লগাই থাকিব লাগিব যিমান দিন ঘামচি থাকে সিমান দিন এল'ভেৰা জেল লগাই থাকিব তাৰপিছত ঘামচিবিলাক এসপ্তাহমানত শেষ হৈ যাব তাৰপিছত তেল লগাব পাৰিব তেল এটা ৰিগ্ৰ নামৰ ইয়াতে তেল পাব সেইটো লৈ যাব এসপ্তাহ পিছত ৰাতি ৰাতি লগাব দৈনিক লগাই থাকিব লাগিব ছেকেণ্ড টাইম আপোনালোকে যেতিয়া আহিব একেই নিয়ম থাৰ্ড টাইম একে নিয়ম দেখিছে নহয় ছেকেণ্ড টাইমখিনিত মই কোনো নিয়ম পোৱা নাই তেওঁলোকে আগতে কোৱা আছিল তো আপোনালোককো ছেকেণ্ড টাইম কোনো নিয়ম নিদিওঁ যদি কলাক্ষেত্ৰত যায় তাতে এনেকৈ আপোনালোকে ডাইৰেক্ট চিধাচিধি লগাই গুচি যাব পাৰিব ঠিক আছে তাৰপিছত যদি ইনকেছ এক্সিডেণ্টলি যদি চকুত পৰি যায় পানীটো তেনেহ'লে 2 বটল পানী ল'ব ধুনীয়াকৈ মাৰি দিব এতিয়া নধৰে ঘৰত যাইহে ধৰিব গধূলি পানী ধৰিব আৰু ধৰিলে একদম ভূত জ্বালাই ধৰাৰ নিচিনা লাগে সেইকাৰণে পানী নেপেলালে ভাল কাৰণ ইয়াতে এটাও যদি সমস্যা হয় একজনেও যদি পেলাই দিয়ে এক্সিডেণ্টলি পৰিল বা কেয়াৰলেছ হৈ আছে মানুহজনে মই কথাখিনি বুজাই আছোঁ তেওঁ শুনা নাই ফোনত লাগি আছে যদি চকুত তো তেওঁ আমাকতো ফোনত নাপাব কিয় নাপাব এতিয়ালৈকে ইয়াতে 16,000ৰ ওপৰত এপইণ্টমেণ্ট আছে 16,379টা এপইণ্টমেণ্ট আজি দেখিছে তো আমি ফোন উঠাব নোৱাৰোঁ সেইকাৰণে না মেছেজৰ উত্তৰ দিব পাৰিম তো আপুনি ভয় খাই দৌৰি ডাক্তৰৰ তাত যাব আৰু চবতো ভাল ডক্তৰ নাথাকে 2-1জন বেয়াও থাকে সেই 2-1জনৰ পাল্লাত যদি আপোনাক পৰে তো আপোনাক বহুৱাই ল'ব চাহ পানী খুৱাই মিডিয়া চিডিয়া মাতিহে চিকিৎসা কৰিব আৰু আমাৰ গোটেই কষ্টখিনি তেওঁক জুম কৰি দেখুৱাব এই চাওক পংকজ পাঠকৰ ঔষধ লগাই কি হ'ল মানুহজনৰ বদনাম কৰাৰ কাৰণে চেষ্টা কৰিব এতিয়ালৈকে তেনেকুৱা কেছ পোৱা নাই মই বিচাৰোঁ যাতে তেনেকুৱা কাৰো অসুবিধা নহয় কাৰণ চকুত পৰিলে ধৰিলে ভয় খাই ডক্টৰৰ তাতে গুচি গ'লে সমস্যা হ'ব পানী মাৰি দিয়ক গোলাপ জল দিয়ক ঠিক হৈ যাব আধা ঘণ্টাত ঠিক হৈ যাব ধৰাটো কিন্তু আপুনি যদি ইগন'ৰ কৰে ধৰি থাকিব আৰু ভয় খাই যাব বাকী একো নাই প্ৰব্লেম খালি ধৰিবহে আৰু অলপমান খুলি যাব পাৰে আৰু যদি গামোচাখনে মুখখন মুচি দিয়ে আপুনি তেনেহ'লে ঔষধটো মুখত লাগিব মুখত যদি লাগে বিচাৰি থকাৰ নিচিনা খুলি যাব 2-1জনৰ তেনেকুৱা মই ৰিপৰ্ট পাই আছোঁ ভুলতে এই গামোচাখনে দি মুখখন মুচি দিয়ে 1000 বাৰ বুজোৱাৰ পিছতো তেওঁলোকে ভুল কৰে মুখখন মুচি দিয়ে মুখখন মুচাৰ ফলত কি হয় ঔষধটো মুখত লাগি যায় তো খুলি যায় তো সেইটো যাতে সমস্যা নহয় সেইটো নকৰিব ঔষধটো লগাই ধুনীয়াকৈ মুচি এনে সেই গামোচাখন ব্যৱহাৰ নকৰিব ঘৰত লৈ যাওক ধুনীয়াকৈ তাৰপিছত ঘামচিবিলাক ওলাব ধুনীয়াকৈ ঘামচি ওলাল মানে চুলিও আৰম্ভ যিমান ধুনীয়াকৈ ঘামচি ওলাব সিমান ধুনীয়াকৈ চুলিও আহি যাব ঠিক আছে অলপমান বিন্ধা বিন্ধি কৰিব সজুৱাব তাৰমানে এই যিখিনি আপোনালোকে ইমান দিন যিমান বেয়া বস্তুবিলাক মূৰত লগাইছিল তেল চাবোন চেম্পু ক্ৰীম চিৰিম যিমান মূৰত লগাইছিল তাৰে বেয়া বস্তুবিলাক কেমিকেলবিলাক চুলিৰ গুৰিত অলপ চলপ ৰৈ যায় আৰু সেইবিলাক উলিয়াই দিয়াৰ কাৰণে এইটো প্ৰচেছত আমি ডিটক্স কৰি কৰোঁ পূৰা ডিটক্স হৈ যাব ধুনীয়াকৈ তাতে চলি অহা আৰম্ভ হ'ব বুজি পালে এইখিনি হ'ল বেছিক নিয়ম ইয়াৰে পিছত যদি আপোনালোকৰ মাজত কাৰোবাৰ তো তেওঁলোকৰ চুলি আহি আকৌ সৰি যাব যদি ফেটি লিভাৰ আছে বেছিভাগৰে ফেটি লিভাৰ আছে যদি আছে তেওঁলোকৰ চুলি আহি আকৌ সৰি যাব যদি গেছৰ সমস্যা হয় কিবা এটা খালে পেটটো জ্বলা পোৰা কৰে টেঙা উগাৰ আহি থাকে পেটটো ফুলি থকা যেন লাগে অলপমান খালে পেট ভৰি যায় ভোকটো বেছি লাগে বহুত লাগে কিন্তু খাব নোৱাৰে এইবিলাক সব লিভাৰৰ সমস্যা তো তেওঁলোকে যদি লিভাৰৰ সমস্যা আছে
তো তেওঁলোকে গেছৰ সমস্যা যদি আছে পূৰ্ণানবা জুচ খাব 3 মাহ পূৰ্ণানবা জুচ নামটো মনত ৰাখিব পূৰ্ণানবা জুচ ৰাতিপুৱা উঠি 2-3 গিলাচ গৰম পানী খাই উঠি পূৰ্ণানবা জুচ 50 ml খাব 50 ml পূৰ্ণানবা জুচ খাব 3 মাহ খাব ঠিক হৈ যাব যদি কাৰোবাৰ পাইলছ ফিচাৰ ফিস্টুলা আছে তেওঁলোকৰ চুলি আহি আকৌ হৰি যাব তেওঁলোকে অল ক্লিয়াৰ নামৰ এটা জুচ আছে তেওঁলোকে 3 মাহৰ পৰা 6 মাহ খাব লাগিব ৰাতি খাই ভাত খোৱাৰ পিছত 30 ml ভাল হৈ যায় যদি ইয়াৰে মাজত কৰবা ইনসুলিন লৈ থকা ব্যক্তি আছে 10 বছৰ ওপৰত সুগাৰ হ'ল 10 বছৰ ওপৰত প্ৰেছাৰ হ'ল তেওঁলোকৰ চুলি অহা সম্ভাৱনা নাই যদি কোনোবাই বহুত দিন কিবা ডাঙৰ বেমাৰ ঔষধ খাই আছে তেওঁলোকৰো চুলি অহা সম্ভাৱনা নাই যদি কোভিডৰ পিছত সুগাৰ প্ৰেছাৰ হৈছে সুগাৰ বাঢ়িছে প্ৰেছাৰ বাঢ়িছে তেনেহলে প্ৰাকৃতিক ঔষধ আমাৰ ইয়াতে পাব খাওক 3 মাহ 4 মাহ নৰ্মেল হৈ যাব যদি সুগাৰ হৈছে গিলয় জুচটো দৈনিক 30 ml কৰি ৰাতিপুৱা খাওক গৰম পানী খাই উঠি নৰ্মেল হৈ যাব যদি প্ৰেছাৰ ইউৰিক এসিড ট্ৰাইগ্লিচাৰাইড কোলেষ্ট্ৰল আদি বাঢ়িছে তেনেহলে অৰ্জুন জুচ 3 মাহ খাওক নৰ্মেল হৈ যাওক হ'ব ঠিক আছে এইখিনি বেসিক নিয়ম এইখিনিৰ মাজত আপোনালোকে কৰিব তাৰপিছত মূৰত সাবন শ্যাম্পু কমসে কম 6 মাহ নলগাব সাবনৰ ঠাইত আপোনালোকে শ্যাম্পুৰ ঠাইত আপোনালোকে কলাখাৰ দি মাথা ধুব পাৰিব কলাখাৰ সদায় লগাব পাৰি যদি সদায় কলাখাৰ লগাই পকা চুলিও কাঁচা হৈ যায়